يوم تأتي كل نفس تجادل عن نفسها وتوفى كل نفس ما عملت وهم لا يظلمون স্মরণ করা সেই দিনটো যেদিনা প্ৰত্যেক ব্যক্তিয়েই আত্মপক্ষ সমৰ্থনক যুক্তিতৰ্ক লৈ উপস্থিত হ'ব আৰু প্ৰত্যেককে তাৰ কৰ্মফল পৰিপূৰ্ণৰূপে দিয়া হ'ব আৰু সিহঁতৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ'ব। وضرب الله مثلا قرية كانت آمنة مطمئنة يأتيها رزقها رغدا من كل مكان আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত য'ত কেউ ফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। يأتيها رزقها رغدا من كل مكان فكفرت بأنعم الله فأذاقها الله لباس الجوع والخوف بما كانوا يصنعون তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰোৱাইছিল। ولقد جاءهم رسول منهم فكذبوه فأخذهم العذاب وهم ظالمون আৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাসূল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, ফলত অন্যায়কাৰী অৱস্থাতে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। فكلوا مما رزقكم الله حلالا طيبا واشكروا نعمة الله إن كنتم إياه تعبدون এতেকে আল্লাহে তোমালোকক হালাল আৰু পবিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা যদি তোমালোকে কেৱল তেওঁৰে ইবাদত কৰা। إنما حرم عليكم الميتة والدم ولحم الخنزير وما أهل لغير الله به فمن اضطر غير باغ ولا عاد فإن الله غفور رحيم আল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটোক জবাই কৰাৰ সময়ত আল্লাহৰ পৰিৱৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে। কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ'লে তাৰ কোনো দুখ নাই, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু। ولا تقولوا لما تصف ألسنتكم الكذب هذا حلال وهذا حرام لتفتروا على الله الكذب আৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি এইটো হালাল আৰু এইটো হাৰাম বুলি নকবা। إن الذين يفترون على الله الكذب لا يفلحون নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে। متاع قليل ولهم عذاب أليم পাৰ্থিৱ জীৱনত সিহঁতৰ খুব সম্ভৱ অতি সামান্য, কিন্তু আখিৰাতত সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। وعلى الذين هادوا حرمنا ما قصصنا عليك من قبل وما ظلمناهم ولكن كانوا أنفسهم يظلمون আৰু ইহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছোঁ যিটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ, আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল। ثم إن ربك للذين عملوا السوء بجهالة ثم تابوا من بعد ذلك وأصلحوا إن ربك من بعدها لغفور رحيم যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে পিছত যদি সিহঁতে তওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে তেওঁলোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল পৰম দয়ালু। إن إبراهيم كان أمة قانتا لله حنيفا ولم يك من المشركين নিশ্চয় ইব্ৰাহিম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত একনিষ্ঠ, আৰু তেওঁ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল। شاكرا لأنعمه اجتباه وهداه إلى صراط مستقيم তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎ পথত পৰিচালিত কৰিছিল। وآتيناه في الدنيا حسنة وإنه في الآخرة لمن الصالحين আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ আৰু নিশ্চয় তেওঁ আখিৰাততো হ'ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।
ثم أوحينا إليك أن اتبع ملة إبراهيم حنيفا وما كان من المشركين তার পিছত আমি তোমাৰ প্ৰতি ওহী প্ৰেৰণ কৰিলো যে তুমি একনিষ্ঠ ইব্ৰাহিমৰ মিল্লাতৰ অনুসৰণ কৰা আৰু তেওঁ মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল إنما جعل السبت على الذين اختلفوا فيه وإن ربك ليحكم بينهم يوم القيامة فيما كانوا فيه يختلفون শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল যিসকলে এই বিষয়ে মতভেদ কৰিছিল যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ মীমাংসা কৰি দিব ادع إلى سبيل ربك بالحكمة والموعظة الحسنة وجادلهم بالتي هي أحسن إن ربك هو أعلم بمن ضل عن سبيله وهو أعلم بالمهتدين তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোনে সৎ পথত পৰিচালিত হৈছে وإن عاقبتم فعاقبوا بمثل ما عوقبتم به ولئن صبرتم لهو خير للصابرين যদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে আনহাতে যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যেই উত্তম واصبر وما صبرك إلا بالله ولا تحزن عليهم ولا تك في ضيق مما يمكرون আৰু তুমি ধৈৰ্য ধাৰণ কৰা তোমাৰ ধৈৰ্য কেৱল আল্লাহৰেই সহায়ৰ ফল তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠ নহবা إن الله مع الذين اتقوا والذين هم محسنون নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাকৱা অৱলম্বন কৰিছে আৰু যিসকলে সৎকৰ্মপৰায়ণ